हेलो एभ्रिवान আজিৰ পৰা আমাৰ ৰোৱা আৰম্ভ বলকচোন আপোনালোকক লৈ যাও আমাৰ পথাৰখনলৈ আৰু এইটো হৈছে আমাৰ গাঁৱৰ একমাত্ৰ দমকল যৰ পৰা আমি 40-50 ঘৰ মানুহে বৰ্তমানেও পানী খাই আছো আৰু আপোনালোকৰ গাঁৱতো বাৰু এনেকুৱা পৰিবেশ আছে নেকি যে এটাই দমকলৰ পৰা গোটেই গাঁওখনৰ মানুহে পানী খাব লাগে আৰু এইখন হৈছে আমাৰ আগফালৰ পথাৰখনৰ লগতে এখন পাহাৰো আছে পৰিবেশটো কেনেকুৱা লাগিছে জনাব দেই আৰু এইফালে মই ৰুই থাকোতে অকনমান ভিডিও কৰি থলো আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি কেনেকুৱা হৈছে জনাব আৰু এইটো হৈছে পিছদিনাখনৰ ভিডিও দাদা আৰু ভন্টি আমাক চাদিব গৈছিল দাদাহঁতৰো ৰুই আছে বৰমাহঁতে আৰু আমাৰ ৰুই আছে মা আৰু মই আৰু এই চাংখন আছে গছডালৰ ওপৰত চাৰিব গৈ সিহঁত তাত বহিছে আৰু এটা ভিডিও কৰি থৈছে অকনমানকৈ পৰিবেশটো বহুত বেছি ধুনীয়া লাগে আৰু এটা ঠাণ্ডা পৰিবেশ ৰুই থাকোতে ভিডিও এটা কৰি থলো বহুত বেছি ৰুব নাজানো তথাপিও অকনমানকৈ মাক সহায় কৰি দিও আৰু যিখিনি পাৰো এইবোৰৰ মাজতে কিবা গাঁৱলীয়া জীৱনৰ এটা সুন্দৰ মাদকতা বিচাৰি পাও এই কেঁচা মাটিৰ সুবাস গাঁৱৰ কেঁচা আলিবাট সেউজীয়া পথাৰ বহুত বেছি ভাল লাগে আৰু সেই সকলেহে বুজিব যি সকলে গাঁৱৰ বোকা পানীত সৰুৰ পৰা উমলি ডাঙৰ হৈছে সেই সকলেহে বুজিব এই সময়খিনিৰ মূল্য কিমান বাৰু যিয়ে নহওক আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল আকৌ লগ পাম এটা নতুন ভিডিওৰ সৈতে ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ বাই